Hello everyone, welcome back to my channel Trainer Victor Boy. So finally মই এটা নতুন ৰুম মানে এইটো নতুন ৰুম হয় এইটো পিজি হয় সো আজি পিজি ফাৰ্ষ্ট ডে আছো আজি হৈছে আগষ্টৰ 14 তাৰিখ আজি জাষ্ট সেটআপ হৈছে মই এতিয়া ইয়াত আহি পেলাই পিজি আৰু এতিয়া ইয়াত অকলে আছো পিজি জাষ্ট এইটো ৰুমটো যিমান আছে অকলে সব লৈ আছো মই নিজে পিজিটা এটা বেডৰুম দিছে ইয়াত এইটো এটা বেডৰুম দিছে আৰু মই তাৰ পৰা কাপোৰ চাপোৰ লৈ আহিলে এইখিনি সব সেটআপ কৰিছো আৰু এইখিনি ইয়াত বস্তু আছে এইখিনি ইয়াতো ৰাখি থৈছোঁ আৰু এইটো জোতাটো আছে ইয়াত মোৰ এইটো কিটচেন হয় এইটো কিটচেন আৰু এইফালে বাহিৰৰ ভিউটো এইফালে মই আগত য'ত আছোঁ মই এডোখৰতে আছোঁ ইমান ক'তো দূৰত যোৱা নাই জাষ্ট মই ৰুমটো অকল চেঞ্জ কৰি পেলাই পিজিত আহিছোঁ চ' এইটো মোক মানে অকলে লাগে জাষ্ট মোক মানে ব্লগিং স্পিং কৰিবলৈ কাৰণে অকলে লাগে মই যদি কথা চথা কৈ থাকোঁ ন তেতিয়া মানে মানুহবোৰে অশান্তি পায় ন ডিউটি চিউটি কৰি আহি থাকে সেইটো কাৰণে মই ইমান হেৰি ভিডিঅ' চিডিঅ' নবনাওঁ মানে চ' আজিৰ পৰা মই পূৰা বিন্দাছ এতিয়া ইয়াত অকলে থাকিম এতিয়া আৰু অকলে ব্লগিং কৰিম ইয়াত আজি আহি মই ইয়াত জাষ্ট আজি ফাৰ্ষ্ট আহিছোঁগৈ ইয়াত আহি মই ছেট হৈছোঁগৈ আজি বস্তুখিনি আনিলোঁ এতিয়া আৰু অকণ বস্তু আনিব আছে চ' এতিয়া তাত যামে নাযাম ঠিক নাই আৰু বহুত ভাগৰ লাগিছে লগৰ এটা স্কুল লৈ পেলাই চবখিনি বস্তু লৈ আনিছোঁ দিল্লীৰ পৰা বছৰি ৰুমৰ পৰা লৈ আনিলোঁ আৰু সেইখিনি ইয়াত লাইট চাইন একো দিয়া নাই এতিয়ালৈকে বৰ্তমান লাইটটো কাটিছে মই মালিকক ফোন কৰিছোঁ লাইট দিম বুলি কৈছে আৰু মোক এটা ঝাৰু লাগে ডাষ্টবিন লাগে আৰু ইয়াতে আলমাৰী আহিবলৈ আছে আৰু মালিকে আৰু আলমাৰী চালমাৰী টেবুল দিম বুলি কৈছে সি কৈছে মোক দুদিন লেট হ'ব বুলি কৈছে একো নাই মই আজি আহিছোঁ দুদিন লেট হ'ব একো নাই আৰু মোৰ বস্তুখিনি মই এতিয়া বৰ্তমান এনেকৈ থৈ দিছোঁ ইয়াত চবখিনি বস্তু এইবিলাক ইয়াতে এনেকৈ বস্তুখিনি থৈ দিছোঁ চব এতিয়া বৰ্তমান জাষ্ট আজি আহিছোঁহে মই ইয়াত সেইটো কাৰণে নতুন পিছত এই আলমাৰী চালমাৰী আহিব নিজে কাপোৰ চাপোৰ এতিয়ালৈকে বৰ্তমান যিমানখিনি কাপোৰ আছে ন চব তাতে থৈ আহিলোঁ আৰু কাপোৰখিনি আনিম মানে মই সেইটো ৰুমত নাযাওঁ আৰু কাপোৰ চাপোৰ নিকিনো আৰু কাপোৰ আছিলে মোৰ লেতেৰা কাপোৰ আছিলে চব ৱাশ্বিং মেচিনত ঢালি দিলোঁ এতিয়া সেইখিনি কাপোৰ আধা ঘণ্টাৰ পিছত ৱাশ্বিং মেচিন হৈ যাব সেইখিনি আনি আকৌ শুকুৱাই দিওঁ সেইখিনি কাপোৰ জেকেট আছে জিন্স পেণ্ট বহুত আছে সেইখিনি ৱাশ্বিং মেচিনত ঢালি দিছোঁ চ' এতিয়া জাষ্ট মই ফাইনেলি গা চা ধুম বুলি ভাবিছোঁ এতিয়া গা ধোৱা আগত এটা ব্লগ বনাবলৈ মন গ'ল চ' বহুত দিনৰ পৰা ভাবি আছিলোঁ ব্লগ বনাম বুলি ন চ' আজি নিজে ফ্ৰী হৈছোঁ সেইটো কাৰণে ব্লগটো বনাইছোঁ আৰু এইবাৰৰ পৰা কণ্টিনিউ কৰি যাম বুলি আহিছোঁ ব্লগটো চ' এইবাৰৰ পৰা মই নিজে ফ্ৰী হয় ন অকলে হয় ন বিজি তেতিয়া ইয়াত মই পূৰা অকলে আছোঁ টেনশ্যন নাই পূৰা ফ্ৰী আৰু একদম ন' টেনশ্যন ইয়াত যিমান চিঞৰি কৈ ব্লগিং কৰিব পাৰোঁ আৰু ন' টেনশ্যন এইটো বাহিৰত ঘূৰি পেলাইছে মই আছোঁ 4th ফ্ল'ৰত ইয়াত ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ থাৰ্ড ফ্ল'ৰলৈকে বহুত আছে মানুহটো চব ফুল হৈ আছে 3rd ফ্ল'ৰতে ইমান ফুল নাই 2-3টা ৰুম খালী আছে 4th ফ্ল'ৰত পূৰা অল ফুল আছে আৰু জাষ্ট মই অহাৰ পিছত আৰু এটা জাষ্ট মোৰ কিনাৰতে এটা আহিছে 4জন ল'ৰা কথা মই নাজানো বাট মই মালিকক চিধা কৈছোঁ মই যোনটো ৰুমত থাকিম মই যেতিয়া থাকিম ন সেইটো ৰুমত কোনো আহিব নহ'ব যেতিয়ালৈকে ৰুম এভেইলেবল আছে আৰু যেতিয়া ৰুম এভেইলেবল নহ'ব তেতিয়াহে মোৰ ৰুমত মানুহ ভৰাব পাৰিম মই মালিকক চিধা কথা কৈ দিছোঁ ডাইৰেক্ট কাৰণ মালিকে কৈছে হৈ যাব তাত ঠিক আছে মই সেইটো কাৰণে আহিছোঁ আৰু মই অহা আগত মালিকক দুটামান কথা কৰিছোঁ সি কৈছে হৈ যাব সেইটো কাৰণে মই গুচি আহিছোঁ বিজিত আৰু মই আগতে এইফালে আছিলোঁ এইফালৰ পৰা দেখিয়ে থাকে এইখনটো এইডোখৰতে হাইৱে আছে মেইন ৰোড আছে ঠিক আছে সেইটো এটা পিজি হয় এইটো যোনটো দেখিছে ন বিল্ডিংটো যে এইটো পিজি হয় মই চবখিনি পিজিয়ে চালোঁ ইয়াৰ লিখে মানে মালিকটো ভাল আছে আৰু বাকী যিখিনি পিজিৰ মালিকখিনি মই কথা পাতিলে ইমান ভাল নাপালোঁ মানে মই সেইটো কাৰণে এইটো পিজি মালিকটো ভাল পালোঁ আৰু সি কথা পতাৰ খাৰাং ক'লে যেনেকৈ কৈছে ভাল লাগিছে আৰু মই যেনেকৈ কৈছোঁ সিও মানি লৈছে কথাখিনি সেইটো কাৰণে ভাল লাগিলে চ' যিকি নহওক এতিয়া ফাইনেলি আহি পাইছোঁহে মই ইয়াত চবখিনি বস্তু একো ছেটআপ একো কৰাই নাই আৰু ইয়াত আলমাৰী চালমাৰী আহিব আছে ন তো মালিকে দিম বুলি কৈছে দিনৰ পিছত চ' মই এতিয়া গা চা ধুই লওঁ তাৰপিছত আজিৰ পৰা মোৰ কণ্টিনিউ ব্লগ চুৰু হ'ব চ' আপোনালোকৰ ছাপোৰ্ট লাগে এতিয়া গা চা ধুই লওঁ বাই